Hello everyone, welcome to MD Physics classes. আজি আমি ফার্স্ট ইয়াৰৰ এটা চেপ্টাৰ ডিসকাস কৰিম। চেপ্টাৰটোৰ নাম হৈছে তৰলৰ যান্ত্ৰিক ধৰ্ম বা মেকানিক্যাল প্ৰপাৰ্টিজ অফ ফ্লুইডছ। এতিয়া আমি চেপ্টাৰটো পঢ়াৰ আগতে তৰল মানে কি জানিব লাগিব। এটা তৰল মানে হ'ল গ্যাস যোগ জলীয় পদাৰ্থ। গ্যাস আৰু জলীয় পদাৰ্থক আমি একেলগে কি বুলি কওঁ, তৰল বুলি কওঁ। আৰু গ্যাস আৰু জলীয় পদাৰ্থক আচলতে আমি একেলগে পঢ়িম। তাৰ কাৰণটো হ'ল ইহঁতৰ কিছুমান ধৰ্ম মিল আছে, যেনেকে গ্যাস বৈ যাব পাৰে, তৰল পানী ধৰিব পৰা উদাহৰণ হিচাপে পানীও বৈ যাব পাৰে। ঠিক তেনেদৰে গ্যাস পাত্ৰ এটাত ৰাখিলে সি পাত্ৰৰ আকৃতি ল'ব, পাত্ৰটো আকৃতি লৈ ল'ব পাৰিব, হয়নে? আৰু পানী বা তেনেকুৱা তৰল পদাৰ্থ যদি মই পাত্ৰত ৰাখি দিছোঁ, তাই কি কৰিব, পাত্ৰটোৰ আকৃতি ল'ব। মেইনলি তৰল বুলি ক'লে সেইটোৱে বুজিম যে গ্যাস আৰু জলীয় পদাৰ্থ বৈ যাব পাৰে, সেইকাৰণে আমি তেহেঁতক কি বুলি কওঁ, তৰল বুলি কওঁ। এইটো তোমালোকে মনত ৰাখিবা। এতিয়া ইয়াত তোমালোকৰ আমি প্ৰথম ডিসকাস কৰিম চাপ। চাপ মানে কি? ইংলিছত যাক প্ৰেছাৰ বুলি কয়। ঠিক আছে, চাপ মানে হ'ল প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ কৰা বল। প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ কৰা বল। আৰু চাপক আমি কিহে বুজাওঁ, পিৰে বুজাওঁ, মনত ৰাখিবা। পি চাপ। চাপ পি কি হ'ব, ওপৰত বল আহিব, বল কেপিটেল এফ বুজাম, আৰু তলত কি আহিব, ক্ষেত্ৰফল। মানে প্ৰতি একক ক্ষেত্ৰফলত আমি যদি যিমান বল প্ৰয়োগ কৰোঁ তাকে আমি কি বুলি ক'ম, চাপ বুলি ক'ম। তেতিয়াহ'লে যদি মই ক্ষেত্ৰফলটো এ লিখোঁ, তেতিয়া ফৰ্মুলাটো কি বনিব, পি ইকুৱেল টু এফ বাই এ। আৰু ইয়াৰ যদি মই এছআই এককটো উলিয়াবলৈ যাওঁ, তেতিয়া এছআই এককটো কি হ'ব, এছআই একক হ'ব বলৰ এছআই একক হ'ব নিউটন, আৰু কালিৰ এছআই একক হ'ব মিটাৰ স্কোৱাৰ। সেইটো কাৰণে চাপৰ এছআই একক কি হ'ব, নিউটন পাৰ মিটাৰ স্কোৱাৰ। ঠিক আছে, নিউটন পাৰ মিটাৰ স্কোৱাৰ। এতিয়া যদি ইয়াৰ মাত্ৰাটো উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব। এতিয়া তোমালোকক মই অলৰেডি এটা ক্লাছত মাত্ৰা উলিয়াবলৈ শিকাই থোৱা আছে, ক্লাছটো এবাৰ তোমালোকে চাই ল'বা। প্ৰথমতে মই তাত কৈছিলোঁ যে যদি মই বলৰ মাত্ৰা জানো, তেতিয়া অট'মেটিকলি মই বহুত কিছুমান ৰাশিৰ মাত্ৰা উলিয়াব সুবিধা হয় মানে। ঠিক আছে, এতিয়া বলৰ মাত্ৰাটো আমি জানো কি আছিলে, এম এল টি টু দি পাৱাৰ -2 আছিলে বলৰ মাত্ৰা। আৰু কালিৰ মাত্ৰা কি হ'ব, এল স্কোৱাৰ, কাৰণ দিশ পূৰণ প্ৰস্থকে কি বুলি কয়, কালি বুলি কয়। তো ইয়াৰ পৰা এল এটা কাট খাই যাব, তো আল্টিমেটলি